হাই ফ্ৰেণ্ডছ, ইয়াৰ চাওকচোন পথাৰত হাল মাৰি থাকোঁতে গাড়ীখনৰ কি অৱস্থা হৈ গ'ল। হাল মাৰি থকা অৱস্থাতে হঠাৎ ডাঙৰ চকাটো পামচাৰ হৈ যাব লাগেনে। পামচাৰ হ'ল এতিয়া কিমান হাহাকাৰ, চকা খুলিব লগা অৱস্থা হৈ গ'ল। চকা খুলি কেনে দিলোঁ বাৰু, কিন্তু এতিয়া ৰোটাৰখনো ফাঁচি থাকিল বোকাৰ মাজত। ইফালে গাড়ীৰ চকাটো চেক লগাই দাঙি থৈছোঁ, কিন্তু বহুত ৰিক্সত আছে। চেকৰ গেৰেণ্টি নাইতো কেতিয়া পৰি যায়, বহুত ৰিক্সত থৈ দিছোঁ। আৰু যেতিয়া ভাগ্য বেয়া থাকিব আৰু তেতিয়া হ'বই এনেকুৱা প্ৰব্লেম, কিন্তু কি কৰোঁ, উপায়টো নাই। হ'ব লগা আছিল আৰু হৈ গ'ল। বোকাৰ পৰা গাড়ীখন উঠাব পৰা নাছিলোঁ, পিছত এইখন গাড়ীৰে টানি কেনে উঠাইছোঁ। ৰছী লগাই কেনে টানি কেনে উঠোৱাৰ পিছতহে, এইখন নহ'লেতো বহুত প্ৰব্লেম হৈ গ'ল। এইখনৰ দ্বাৰা টানি প্ৰব্লেমত পৰি গ'লোঁ। এখন গাড়ী আছিল কাৰণেহে, নহ'লেতো বোকাৰ পৰা আজি গাড়ী উঠিবই নোৱাৰিলোঁ হয়। আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব।